নমস্কাৰ গাইডেন্স এডুকেয়াৰৰ টপাৰ স্পিক অনুষ্ঠানলৈ সকলোকে স্বাগতম জনাইছো প্ৰতি বছৰৰ দৰে এবাৰো আমি টপাৰ স্পিক অনুষ্ঠানৰ আয়োজন কৰিছো যোৱা বছৰ সুশান্ত কলিতা আমাৰ টপাৰ স্পিক অনুষ্ঠানত আমি আমন্ত্ৰণ কৰি আনিছিলো তেওঁ 96% ৰে আমাৰ গাইডেন্সৰ টপাৰ আছিল আৰু এইবাৰ আমি সায়ন পদ্দাৰ আমাৰ 98% লৈ পেলাই তেওঁ পাছ কৰিছে কিন্তু এবাৰ কথাটো হল এবাৰ এই অনুষ্ঠানটো ব্যতিক্ৰম কাৰণ এবাৰ আমি টপাৰ হিচাপে সায়নক আমি আমন্ত্ৰণ কৰি আনা নাই যে সায়নৰ তাৰ যিমানখিনি লাষ্ট এক্সামলৈকে সি যিমানখিনি পঢ়াশুনা কৰিছিল এক্সাম নহল তথাপিও সি যেনে ধৰণৰ পঢ়াশুনা কৰিছিল তো সেই পঢ়াশুনাৰ ওপৰত আমি আলোচনা কৰিবলৈহে তেওঁ আজি মাতি আনিছো আৰু লগতে 98% পাইছে যদিও এইখিনিতে মই জনাব লাগিব যে এই 90% যদি পৰীক্ষা হলতেন হয়তো 90% 8% নহলেও হয়তো তেওঁ ক্লোজ কিমানখিনি পাৰ্চেন্টেজ থাকিলেতেন কাৰণ ফৌৰে পৰা আপোনালোকক মই মাৰ্কশিটখিনি দেখুৱাম আপোনালোকে যদি চাই তাৰ মাৰ্কশিটত কিমানখিনি মাৰ্কছে আহে গতিকে ইয়াত একো ব্যতিক্ৰম নহলতেন তো গতিকে আজি আমাৰ এই অনুষ্ঠানলৈ সায়ন তোমাক স্বাগতম জনাইছো আজি তোমাৰ আজি যেটো এটা আমাৰ এই অনুষ্ঠানলৈ তোমাক আমন্ত্ৰণ কৰি আনিছো এই অনুষ্ঠানটো যোৱাবাৰৰ তুমি নিশ্চয় চাইছিলা সুশান্তৰ পৰা ইনস্পিৰেচনো পাইছিলা তো সেই অনুষ্ঠানৰ নিচিনা নহয় আৰু আজি যেটো 98% তোমাৰ আহিছে তো এই 98% টো লৈ পেলাই তোমাৰ কেনেকুৱা অনুভৱ হৈছে So actually exam hobo boli mane bahut prepare korichilo starting of pore sob sir teachers every sir ma'am sob bahut help korichile but exam unfortunately exam to no hol eta kotha bhalo hoise je etia mane exam metric to ami mane start hoi thaka na etia mane 11 study start koribo pariso but sir eta expectation asile beleg eto exam hole beleg expectation eta asile but evaluation criteria use kori যেতিয়া মানে ডিক্লেয়ার কৰিলে তেতিয়া এক্সপেক্ট কৰিছিল 97-98% ওচৰ পাব লাগে বুলি প্ৰি টেষ্টত এনে ভালে হৈছিল আৰু ক্লাছ 9 তো এনে ভালে হৈছিল জাস্ট হিন্দীটো মানে উইক হৈছিল বাকি এনে ঠিক আছে সো এক্সপেক্ট কৰিছিল 97-98 ভিতৰত পাব লাগে তো মই তোমাৰ অনুভৱৰ কথা মই বুজি পাইছো আৰু এই অনুভৱটো সায়নৰ নিচিনাকে যিসকল ছাত্ৰ ছাত্ৰীয়ে ভাল ৰিজাল্ট কৰিছে তেওঁলোকৰো সেই তেনেকুৱা অনুভৱ হৈছে নিশ্চয় তুমি আজি আগবাঢ়ি গৈছো 11ৰ ফালে তো 11ত তোমাৰ প্ৰিপাৰেচনটো কেনেকুৱাকে কৰিম বুলি ভাবিছা বা তুমি কি ষ্ট্ৰীমত তুমি ফাৰ্দাৰ ষ্টাডি কৰিম বুলি ভাবিছা এক্সাম কেনসেল হোৱাৰ আগতে এটা মানে ইন্ডিকেশন আহি গৈছে যে এক্সামটো মানে বহুত দেৰি হ'ব বা মানে কেনসেল হ'ব পাৰে তেতিয়া মানে আমাৰ অনুভৱ ছাৰে আমাক মানে ক'লে যে আমি 11ৰ ক্লাছ ষ্টাৰ্ট কৰিম যোনে টিচাৰ জইন কৰিব কাৰণে তেতিয়া ছাৰৰ লগত কনচাল্ট কৰিলোঁ ছাৰে এডভাইচ কৰিলে যে মানে তুমি ষ্টাৰ্ট কৰিব পাৰা 10ৰ ষ্টাডিজটো কণ্টিনিউ কৰি থাকিব পাৰা আৰু মানে 11ৰ অলপকৈ পঢ়িব পাৰা চ' ছাৰৰ এডভাইচটো মানি কেনে 11ৰ ছায়েন্স ষ্ট্ৰীমত মই ক্লাছ ষ্টাৰ্ট কৰিছিলোঁ ফাৰ্ষ্টতে কেমেষ্ট্ৰিয়ে কৰিছিলোঁ তাৰপিছত ইচ এণ্ড এভৰি ছাবজেক্ট ষ্টাৰ্ট হৈ গৈছিল তো এবাৰ তোমাক সুধিবলৈ লৈছো যে তোমাৰ পেৰেন্টছৰ পৰা তুমি কেনেকুৱা ধৰণৰ সাপোৰ্ট পাইছিলা তোমাৰ এই গোটেই এক্সাম নহলে কিন্তু এক্সাম দিয়াৰ সেই সময়খিনিলৈকে তুমি পেৰেন্টছৰ পৰা কেনেকুৱা ধৰণৰ সাপোৰ্ট পাইছিলা পেৰেন্টছে মোবাইল মানে যেহেতু আমাৰ অনলাইন এডুকেশ্যন ষ্টাৰ্ট হৈ গৈছিলে বহুত এনকাৰেজ কৰিছিলে আৰু অনলাইন এডুকেশ্যনটো যেতিয়া ষ্টাৰ্ট হৈছিলে তেতিয়া মানে মোবাইলৰ প্ৰপাৰ ইউজ কৰাটো মানে ভালকৈ বুজাই দিছিলে যে পঢ়াৰ টাইমৰ বাহিৰে কেতিয়াবা ফ্ৰেণ্ডছৰ লগত কণ্টেক্ট এইবিলাকতো থাকিবই বাট মানে বেছি যাতে এক্সেচিভ যাতে মানে ইউজ নকৰোঁ আৰু বহুত ইনস্পায়াৰ কৰিছিলে যে পঢ়িব গৈছিলে ভালকৈ আৰু দাদায়ো বহুত হেল্প কৰিছিলে মোৰ দাদাই সিও চায়েন্স ষ্ট্ৰীম পঢ়ি আছে সি মানে সি বহুত মটিভেট কৰিছিলে আৰু হেল্প কৰিছিলে ষ্টাডিজত নিশ্চয়কৈ এটা ৰিজাল্ট কৰিবলৈ হলে আমাৰ ফেমিলিৰ সাপোৰ্ট আমাক লাগিবই আৰু এইখিনিতে মই আৰু এটা কোৱেশ্চন সুধিব লৈছো তুমি যিহেতু গাইডেন্সৰ লগত আছা বহুত দিনৰ পৰা তো গাইডেন্সৰ তুমি ফেকাল্টি বিলাকৰ লগত বা ফেকাল্টিসকলৰ লগত তুমি পঢ়ি আছা প্ৰায়বিলাক সাবজেক্টৰ পৰা তো তুমি গাইডেন্সৰ পৰা এই গোটেই ৰিজাল্টটো লৈকে বা ৰিজাল্ট দিয়া আজি দিনটো লৈকে তো তুমি গাইডেন্সৰ পৰা তুমি কেনেকুৱা ধৰণৰ সাপোৰ্ট পাইছা guidance each and every teacher বহুত amazing হয় বহুত ভালকৈ পঢ়াইছে each and every concept আগতে ক্লিয়াৰ কৰি দিছে তাৰপিছত কুৱেশ্যন আনচাৰটো হেল্প কৰিছে বহুত যেতিয়া ৰেফাৰেন্স বুক হওক বা মানে কুৱেশ্যন পেপাৰ্ছ হওক চব বস্তু মানে হেল্প কৰিছে চব বস্তু প্ৰভাইড কৰি কিনে আৰু কিবা এটা ডাউট থাকিলে লগে লগে সুধিলে মানে
পঢ়াৰ লগে লগে ছাৰহঁতে মানে ৰিপ্লাই কৰিছিলে লগে লগে, আৰু কেতিয়াবা বিজি থাকিলে কৈছিলে, আৰু লগতে পিছত ফোন কৰি কেনে ভালকৈ বুজাই দিছিলে যাতে মানে কোনো কোৱাৰিজ থাকে নাযায়। মই এইখিনিতে এটা কথা কওঁ যে হয়তো এতিয়া যদি মই মেট্ৰিকৰ মাৰ্কছ কেইটা সোধো, হয়তো আপোনালোকে বহুতৰে ভাবিব এক্সাম নিদিয়াকে পোৱা মাৰ্কছ। তো সেইকাৰণে মই চায়নক তেওঁ প্ৰি বৰ্ডত যিখিনি মাৰ্কছ পাইছে সেই মাৰ্কছখিনি মই সুধিব লৈছো। তোমাৰ যদি মনত আছে তুমি প্ৰি বৰ্ডত আটাইকেইটা ছাবজেক্টত কিমান মাৰ্কছ পাইছিলা সেইটো জনোৱা। টোটেল পাইছিলোঁ 580। আউট অফ 600 588 মাৰ্কছ পাইছিলে। আৰু এতিয়া তোমাৰ মেইন এক্সাম যেতিয়া এইটোত আহিলে তাত কিমান পাইছা? মানে 589। তো 1 মাৰ্ক চাব যদি আমি যাওঁ, যে সঁচাকে যদি চাব যাওঁ যে তেওঁ প্ৰি বৰ্ডতকে 1 মাৰ্ক বেছি পাইছে এই মেট্ৰিকৰ এক্সামিনেশ্যনত। তো অলমোষ্ট তাৰ ৰিজাল্ট একে থাকিলেহেঁতেন। তো সেইকাৰণে আমাৰ গাইডেন্সৰ এই টপাৰ স্পীক অনুষ্ঠানলৈ আমি চায়নক আমন্ত্ৰণ কৰি আনিছো। তো ইয়াত আৰু আমাৰ বেলেগ কাৰো ডিমত থাকিব নালাগে যে চায়নে কিয় কাৰণে এই অনুষ্ঠানলৈ আমি আমন্ত্ৰণ কৰি আনিছো। আৰু তোমাক এইখিনিতে মই এটা কথা কলো, যোৱা বছৰটো তোমাৰ বহুত আমি এটা বেয়া চিটুৱেশ্যনত আছিলো, পেণ্ডেমিক চিটুৱেশ্যন এটাত আছিলো। তো এই চিটুৱেশ্যনটোত তুমি গাইডেন্সৰ লগত আমিতো অফলাইন ক্লাছ কৰিব পৰা নাছিলো। তো আমাৰ ষ্টাৰ্টিং অফলাইন ক্লাছ হৈছিলে আমাৰ, হয়নে? তো তাৰ পাছত 2020 কথা কৈছো মই, 2020 আমাৰ ষ্টাৰ্টিঙত তোমালোক যেতিয়া ক্লাছ 10ত আছিলে অনলাইন ক্লাছ হৈছিল। প্ৰথমতে অফলাইন ক্লাছ হৈছিল। তুমি অনলাইন ক্লাছত আমাৰ গাইডেন্সৰ টিচাৰৰ পৰা তুমি অনলাইন ক্লাছ কৰি পেলাই তুমি কিবা ভালকে বুজি পোৱা নাই বা তেনেকুৱা কিবা পাইছিলা নে? নে তুমি অনলাইন ক্লাছতো ভালকে কমফৰ্টেবলকে তুমি কৰিব পাৰিছিলা? অনলাইন ক্লাছ এপ্ৰিলত ষ্টাৰ্ট হৈছিলে আমাৰ। Yes. সো অনলাইন ক্লাছ ষ্টাৰ্টিঙত অলপমান মানে নেটৰ ইছ্যুজ আছিলে বা মানে কেনেকৈ অপাৰেট কৰিব লাগে জানা নাছিলোঁ। সো ছাৰে আমাক গোটেই মানে ভালকৈ ফাৰ্ষ্টতে বুজাই দিছে কেনেকৈ অপাৰেট কৰিব লাগে। সেইখিনি এক্সপ্লেইন কৰাৰ পিছত অনলাইন ক্লাছ ষ্টাৰ্ট কৰিছে। বেছি এক্সেচিভ ক্লাছ কৰা নাছিলে, কাৰণ এটা ক্লাছ বেছি লেন্থি মানে অনলাইন ক্লাছটো হৈ গ'লে মানে প্ৰব্লেমছ হৈছিলে অলপমান, এটা মানে নতুন নতুন কনচেপ্টছ বুজিব। চ' ছাৰে সৰু সৰু ক্লাছ কৰাইছিলে, কিন্তু বেছি দিনকৈ কৰাইছিলে, আৰু সেইটোৰ কাৰণে বহুত এটা বেছি ভাল এটা এডভান্টেজ হৈছিলে আমাৰ। তো মই তোমাক নেক্সট কুৱেশ্যন এতিয়া সুধিব লৈছো যে তোমাক যদি গাইডেন্সৰ আমি যদি আউট অফ 5 তোমাক ৰেটিং দিব দিওঁ, তো কিমান ৰেটিং দিবা? গাইডেন্স এডুকেটৰ সব টিচাৰে বহুত ভালকে বুজাইছে, আৰু বহুত মানে ফ্ৰেণ্ডলি হয় টিচাৰ্ছবোৰ। এটা প্লেজেণ্ট এনভাইৰনমেণ্টত আমি পঢ়িব পাৰোঁ। ইয়াতে অকল এইটোৱে নহয় যে ক্লাছেছ কৰোঁ, ইয়াতে আমি বহি পঢ়িব পাৰিছিলোঁ মানে বহুত টাইমত, আৰু এক্সামছো হৈছিলে। এক্সামছ মানে কনফিডেন্স বিল্ড আপ কৰিছিলে। চ' বহুত ভাল এটা এটমছফিয়াৰ ইয়াতে পঢ়াৰ কাৰণে। তোমাক মই আৰু এটা কুৱেশ্যন কৰোঁ যে তোমাক যদি সোধো যে গাইডেন্সত তুমি ক্লাছ কৰিলা, তো তোমাৰ সবচে ফেভাৰিট টিচাৰ কোন? স্যার ফেভারিট টিচার বুলি মানে সবে বহুত ভাল, সবে বহুত ভাল। এতিয়া যেনেকে সায়েন্স স্ট্ৰীমত নাপাম, মানে আপুনিও বহুত ভাল বুজাইছিলে। সবে মানে কোনো ফেভাৰিট বা কোনো হেৰি নাই, কোন ফেভাৰিট নাই স্যার সবে মানে ভাল লাগিছিলে। সুশান্ত ডিপ্লোমেটিক এনসাৰ দিছে, ইউ ডিপ্লোমেটিক এনসাৰ দিছে। স্যার এইটো সঁচা। তো তোমাক আৰু এটা কুৱেশ্যন সোধো যে তোমাৰ ফেভাৰিট সাবজেক্ট কি? স্যার ফেভারিট সাবজেক্ট সৰুতে আছিলে ফেভাৰিট সাবজেক্ট, বাট 9-10ত গম পালো যে কোনো ফেভাৰিট সাবজেক্ট এটা সাবজেক্টক বেছি প্ৰেফাৰেন্স দি কেনে বেলেগ সাবজেক্টক নেগলেক্ট কৰিলে আমাৰ নিজৰে লছ হ'ব। চ' ছাৰ গোটেইকেইটা সাবজেক্টকে ইকুৱেল প্ৰেফাৰেন্স দি পঢ়িছিলোঁ, আৰু কেতিয়াবা কেতিয়াবা কিছুমান সাবজেক্ট যেনেকৈ হিন্দীত অলপমান উইক আছিলে, সেইটো বেছি টাইম দিয়া গৈছিলে, বাট ফেভাৰিট সাবজেক্ট মানে গোটেইকেইটাই মানে ইকুৱেল ইম্পৰ্টেঞ্চ আছিল। তো নেক্সট কুৱেশ্যন তোমাক সুধিবলৈ লৈছো যে তুমি চোৱা এবাৰ এনেকৈ গ'ল ক্লাছ 10, তো এতিয়া যোনখিনি ক্লাছ 10ত আছে সেই ষ্টুডেণ্টখিনিও অলমষ্ট চেম প্ৰব্লেমে ফেচ কৰি আছে, কাৰণ অনলাইন ক্লাছে কৰি আছে। তো তুমি কি এডভাইচ দিবা সেই ষ্টুডেণ্টখিনিয়ে কেনেকুৱা ধৰণৰ প্ৰিপাৰেশ্যন কৰাটো তুমি বিচাৰা, যে কেনেকৈ ধৰা তুমি যেনেকৈ পঢ়িছিলা তো তেনেকৈ এওঁলোক ষ্টুডেণ্টখিনিও কেনেকৈ পঢ়াটো তুমি বিচাৰা? অনলাইন ক্লাছ নিজৰ জেগাত আছে, বাট চেল্ফ ষ্টাডিটো মানে বহুত ইম্পৰ্টেণ্ট, আৰু কিবা ডাউট থাকিলে টিচাৰ্ছক সুধিব হেজিটেট কৰিব নালাগে। মানে যেতিয়াই ডাউট থাকে লগে লগে যাতে ডাউটটো ক্লিয়াৰ হৈ যায়, পিছৰ কাৰণে নাৰাখি ডাউটটো লগে লগে ক্লিয়াৰ কৰি দিব লাগে, যাতে আমি চিলেবাছৰ মানে আগত যাব পাৰোঁ, চিলেবাছৰ লগত বা চিলেবাছৰ পিছত থাকি নাযাওঁ। আৰু অবভিয়াছলি মানে চিলেবাছবোৰ মানে ক'ৰ কনচেপ্টছখিনি ভালকৈ বুজিব লাগিব, আৰু বুজাৰ পিছত মানে এইবিলাক প্ৰেক্টিচ কৰি থাকিব লাগিব, যাতে আমি মানে কেতিয়াও পাহৰি নাযাওঁ এইবিলাক বস্তুবোৰ। তো তোমাক মই এবাৰ বেলেগ এটা প্ৰশ্ন কৰিব লৈছো, যে তোমাৰ প্ৰশ্নটো হ'ল যে তোমাৰ এম ইন লাইফ কি?
সৰুৰ পৰা মোৰ এম ইন লাইফ সৰুতে টিচাৰ আছিলে বাট ডাঙৰ হোৱাৰ পিছত মানে প্ৰফেচৰ হ'ব বিচাৰোঁ টিচিং মানে পঢ়াই বহুত ভাল লাগে ষ্টুডেণ্টছৰ পঢ়াই পাইছা কাৰোবাক সৰু এনে মানে পঢ়াইছোঁ মানে চিষ্টাৰ্ছবোৰ যেতিয়া মানে ক'ৰবাত যাওঁ মানে তাতে বহুত ভাইটি ভণ্টি থাকে বহুত পঢ়াইছোঁ এতিয়াও অনলাইনত ক্লাছ 10ত দুজন ভণ্টি আছে মোৰ সিহঁতকো মানে হেল্প কৰোঁ যিবিলাক মানে বস্তু আছে চ'ৰ্চেছ দি কিছুমান বুজি নাপালে কিবা হেল্প তোমাক আৰু এটা কুৱেশ্যন মই সুধিব ধৰিছোঁ এতিয়া যিহেতু আমাৰ অনলাইন এডুকেশ্যনতে বেছিকৈ চলি আছে পেণ্ডেমিকৰ কাৰণে তো তুমি ভাবা যে কি ইণ্টাৰনেটটো ল'ৰা ছোৱালীবিলাকে এতিয়া কি হৈছে যে এতিয়া যিবিলাক নিউ জেনেৰেশ্যন আছে তো এই নিউ জেনেৰেশ্যনৰ যিখিনি ল'ৰা ছোৱালী আছে সিহঁতে ক্লাছ কৰিম বুলি কৈ পেলাই বেলেগ আদাৰ এক্টিভিটিজ অনলাইন ৰিলেটেড আদাৰ এক্টিভিটিজবিলাকত এংগেজ হৈ থাকে বহুত পেৰেণ্টছে ইভেন আমাক কমপ্লেইন কৰে তো তুমি এই কথাটোক তুমি কেনেধৰণে ভাবা যে সেইবিলাকত এংগেজ হ'ব লাগে নে আমি পঢ়াটোত ফ'কাছ কৰিব লাগে নে এইবিলাক এনেকুৱা তুমি কেনেকুৱা ধৰণৰ কথাটো ভাবা নিজৰ ষ্টাডি আৱাৰ্ছবিলাক ফিক্স ৰাখি কেনে অনলাইন ক্লাছেছবোৰ প্ৰপাৰলি এটেণ্ড কৰি কেনে বেলেগ মানে যেতিয়া পঢ়া কমপ্লিট হৈ যায় ফ্ৰী টাইমত অলপমান বেলেগ বস্তু দেখাও মানে ডিছএডভান্টেজ মানে অলপমান ঠিক ঠাকে হয় মিলি যায় বাট নিজৰ ষ্টাডি আৱাৰ্ছটো ফিক্স ৰাখিব লাগিব আৰু অনলাইন ক্লাছেছবোৰ প্ৰপাৰলি এটেণ্ড কৰিব লাগিব ইগন'ৰ কৰিব নালাগে নিজৰ তুমি গেম খেলিছিলা কিবা পাবজি ফ্ৰী ফায়াৰ তেনেকুৱা নাই তুমি যেতিয়া ফ্ৰী টাইম থাকে তুমি যেতিয়া বাকী ষ্টুডেণ্টবিলাকে যেনেকৈ গেম চেম এনেকুৱা টাইপৰ কামত মই কোৱা নাই যে গেম খেলাটো কিবা ক্ৰাইম হয় বুলি মই কোৱা নাই যে আমি পঢ়া টাইম টেবুল মিলাই পেলাই যদি ফ্ৰী টাইমত আমি কিবা অকণমান গেম খেলিছোঁ এইটো ডাঙৰ কথা নহয় তো তুমি এই ফ্ৰী টাইমত কি কৰা ফ্ৰী টাইমত ড্ৰয়িং কৰি ভাল লাগে ড্ৰয়িং কৰিছিলোঁ আৰু মানে বহুতৰ ফ্ৰেণ্ডছৰ লগত অলপমান কণ্টেক্ট ৰাখিছিলোঁ মানে খুব পাতি আৰু ৰিলেটিভছৰ লগতো আৰু কেতিয়াবা ফুৰিব গৈছিলোঁ তোমাক মই এতিয়া নেক্সট কুৱেশ্যনটো সুধিব লৈছোঁ যে কি তুমি কোৱা যে তুমি কিমান ঘণ্টা পঢ়িছিলা আৰু আৱাৰ্ছ মেটাৰ কৰে নে পঢ়াৰ ক্ষেত্ৰত নে নিজে কম পঢ়ি পেলাইও আমি ভাল স্ক'ৰ কৰিব পাৰোঁ তো তেনেকুৱা তুমি কি বুলি ভাবা কিছুমান ছাবজেক্ট থাকে যিটোত মানে পঢ়িব অলপমান বেছি লাগিব বেলেগ কম্পেৰিটিভলি যেনেকৈ ছ'চিয়েল ছায়েন্স হওক বা আৰু কিছুমান ছাবজেক্টত মানে ষ্টাডি আৱাৰ্ছটো মোৰ ফিক্স আছিলে ইভিনিং টাইম আৰু মৰ্ণিং টাইম আৰু দুপৰীয়া টাইমত ফ্ৰী টাইম থাকিলে যেতিয়া মন গৈছিলে পঢ়িছিলোঁ আৰু আৱাৰ্ছ ইমান বেছি মেটাৰ নকৰে বাট ফিক্স টাইম থাকিলে এটা মানে যেতিয়া মুড থাকে যে পঢ়িম এতিয়া এটা মানে কনচিয়াছনেছ থাকে নিজৰ ভিতৰতে যে মিছ পঢ়াটো মিছ হৈ আছে বা ফিক্স টাইম থাকিলে আৰু প্ৰি টেষ্টৰ আগত গাইডেন্স এডুকেটৰ টিচাৰবিলাকে হেল্প কৰিছিলে টাইম টেবুল বনাব টাইম টেবুলৰ হিচাপে চলিলে মানে বহুত এটা মানে এডভান্টেজ হয় এবাৰ তোমাক সুধিব লৈছো যে তুমি জানা যে পেণ্ডেমিক চিটুৱেশ্যনত আছিলা হয়নে পৰীক্ষা হ'ব বা পৰীক্ষা নহ'ব এবাৰ গভৰ্ণমেণ্টৰ ফালৰ পৰা পৰীক্ষা হ'ব বুলি কোৱা হৈছিলে এবাৰ পৰীক্ষা নহ'ব বুলি কোৱা হৈছিলে তো সেইখিনি টাইমত আমি নিজক কণ্ট্ৰল কৰি কেনেকৈ পঢ়িব লাগিব নিজকে কাম ৰাখিব লাগিব যে ডিচিজনটো এটা আহিবই এদিন মানে এক্সাম কি হ'ব কি নহ'ব বাট মানে ষ্টাডিজৰ লগত নিজক লিংক ৰাখিব লাগিব যদি একদমেই লিংক নোহোৱা হৈ যায় তেনেহ'লেতো প্ৰব্লেম হ'ব এক্সামৰ আগে দুদিনীয়াকৈ পঢ়িলে চ' ইমানো বেছি পঢ়া নাছিল মানে পঢ়িছিলোঁ বাট মানে বেলেঞ্চ কৰি কেনে পঢ়িছিলোঁ যে মানে 11ৰ ষ্টাডিজটো আগতে মানে ষ্টাৰ্ট কৰি দিছিলোঁ বাট 11ৰ ষ্টাডিজত ইমানো এংগেজ হৈ যোৱা নাছিলোঁ যে 10ৰখিনি পাহৰি যাওঁ সেইটোৰ লগতো লিংক আছিলে তো তোমাক মই এবাৰ এটা কুৱেশ্যন সুধিব লৈছোঁ যিটো মই যোৱাবাৰো এটা কুৱেশ্যন সুধিছিলোঁ যে বহুত ষ্টুডেণ্টে কি কৰে এক্সামৰ আগত যিটো আমাৰ গাইডেন্সৰ ফালৰ পৰা টেষ্ট চিৰিজ বুলি কৰা হয় আৰু আমাৰ তাত চেপ্টাৰ ৱাইজ টেষ্টো লোৱা হয় আৰু আমাৰ ফুল টেষ্টটো লোৱা হয় তুমি এপিয়াৰ কৰিছা তো তুমি আটাইকেইটা আমাৰ টেষ্ট চিৰিজ এপিয়াৰ কৰিছিলা তো বহুত ষ্টুডেণ্টছে কি কৰে লাষ্ট টাইমত টাইম ৱেষ্ট হ'ব বুলি টেষ্ট চিৰিজত এপিয়াৰ নকৰে তো তুমি কি ভাবা যে টেষ্ট চিৰিজত এপিয়াৰ কৰাটো আমাৰ মানে ষ্টুডেণ্টৰ কাৰণে কিমান জৰুৰী আৰু তুমি এপিয়াৰ কৰি পেলাই তাৰ পৰা কি ৰিজাল্ট পাইছিলা সেই টেষ্ট চিৰিজ কেইটা একচুৱেলি মোৰ মেইন প্ৰব্লেম আছিলে যে মই মানে লিখা 3 আৱাৰ্ছৰ পেপাৰটো টাইমত কমপ্লিট কৰিব পাৰিম নোৱাৰিম চ' প্ৰি টেষ্টটো দিয়াৰ পিছতো মানে এইটো ডাউটটো থাকি গৈছিলে চ' যেতিয়া মানে চেপ্টাৰ ৱাইজ টেষ্ট লৈছিলে তেতিয়া চেপ্টাৰ ৱাইজ চেপ্টাৰ মানে ক্লিয়াৰ কৰি একদম পুৰা ক্লিয়াৰ কৰি কিনে দিছিলোঁ
সো সেইটো কমপ্লিট হৈ গৈছিলে মানে চেপ্টাৰত আৰু যেতিয়া ফুল টেষ্ট হৈছিলে সেইটো মানে যিটো ডাউট আছিলে যে 3 আৱাৰ্ছ পেপাৰটো কম টাইমত কমপ্লিট কৰিব পাৰিম নে নোৱাৰিম সেইটো মানে কনফিডেন্সটো আহি গৈছিলে যে পাৰিম মানে কিমান স্পীডত লিখিব লাগিব পেপাৰটো কেনেকৈ মানে ৰেপ্ৰেজেণ্ট কৰিব লাগিব সো সেইটো কাৰণে ফুল টেষ্টটো ডেফিনেটলি এপিয়াৰ কৰিব লাগে সেইটো কৰিলে টাইম যাব বাট মানে নিজৰে বেনিফিট হ'ব সেইটো মানে আমি তাৰ পৰা নিজক ইভালুৱেট কৰিব পাৰোঁ নিজৰ মানে নিজৰ কিন্তু সিচুৱেচনত আছে মানে কেনেকৈ আৰু নিজকে ইমপ্ৰুভ কৰিব পাৰি সেইটো বুজিব পাৰি ওকে তো আৰু তোমাৰ বেছি সময় নলওঁ তুমি আমাক ইমানখিনি টাইম দিছা ভাল লাগিছে তো এতিয়া কথাটো হ'ল তোমাৰ ফিউচাৰ প্লেনিঙৰ কথা তুমি অলৰেডি কৈছা যে তুমি অলৰেডি অনুপম ছাৰৰ লগত তুমি ক্লাছেছ ষ্টাৰ্ট কৰিছা তো তুমি নতুনকৈ এতিয়া এডমিশ্যনো ল'বা তো তুমি এইখিনিতে হয়তো আমাৰ ভিডিঅ'টো বাকী ষ্টুডেণ্টছেও চাই আছে তোমাৰ জুনিয়ৰ যিখিনি আছে তো জুনিয়ৰখিনিক তুমি যিহেতু এই মানে টাইমটো পাৰ কৰি আহিছা তো গতিকে তুমি তোমাৰ ফালৰ পৰা কি এডভাইচ দিবা যে কেনেকে তেওঁলোকে পঢ়া উচিত বা কেনেকে তেওঁলোক মানে কামত আগবঢ়া উচিত মানে পঢ়াখিনিৰ লগত কেনেকে ডিল কৰা উচিত পঢ়াটোৰ লগত বহুত কো-কাৰিকুলাৰ এক্টিভিটিজ কৰিও মানে পঢ়াটোৰ লগত লিংকটো থাকিব লাগিব এভৰিডে 1 আৱাৰ হওক বা যিমান টাইম পাৰে অলপমান পঢ়িব লাগে নপঢ়িলে নিজৰ মানে এদিন নপঢ়িলে নেক্সট দিনো মন নাযাব তাৰপিছত এটা হেবিট হৈ যাব ইগনোৰ কৰা সো সদায় পঢ়াৰ লগত লিংকটো ৰাখিব লাগে আৰু মানে ভালকে নিজকে প্ৰিপেয়াৰ কৰিব লাগে যাতে কনফিডেন্সটো থাকে মই ভালকে মানে বৰ্ডছৰ এক্সামটো ভালকে দিব পাৰিম মানে তুমি ৰেগুলাৰ পঢ়াৰ লগত ৰিলেশ্যন ৰখাৰ কথা মানে ৰেগুলাৰ আমি যিটো পঢ়িব লাগে সেইটো পঢ়াৰ কথা কৈছা হয়নে তো এয়া আছিলে আমাৰ সায়ন পোদ্দাৰ তো তেওঁ 98% লৈ পেলাই এইবাৰ হাইস্কুল শিক্ষান্ত পৰীক্ষাত পাছ কৰিছে তো গতিকে আমি সায়নক বেষ্ট উইচেছ দিছো তোমাৰ ফিউচাৰৰ কাৰণে আৰু আশা কৰিছো তুমি নেক্সটটো যেহেতু আমাৰ লগতে আছা 11-12 তো আমাৰ কাৰণে যাতে গাইডেন্সৰ আকৌ যেতিয়া টপাৰ স্পিক আমি প্ৰগ্ৰাম কৰিম তেতিয়া যাতে 12ত আকৌ যাতে তোমাৰ লগত মই এনেকৈ পঢ়িব পাৰোঁ সেইটো আমাৰ এক্সপেক্টেশ্যন থাকিব আৰু আমাৰ ফালৰ পৰা সদায় তোমাৰ লগত কোঅপাৰেশ্যন থাকিব আমি তোমাক সদায় এনি টাইম ছাপোৰ্ট কৰি যাম আৰু তুমিও ভাল ৰিজাল্ট প্ৰডিউচ কৰিবা বুলি আমি আশা কৰিছো কি ক'বা লাষ্ট থ্যাংক ইউ স্যার গাইডেন্স এডুকেয়ার মানে বহুত এটা ভাল ইনস্টিটিউশন য'ত মানে ষ্টুডেন্টছৰ মিন্স কনফিডেন্স বিল্ড আপ হয় বা এটা ভাল মানে কনসেপচুয়াল বেস বিল্ড আপ হয় সো বহুত ভাল টিচাৰ্ছ আছে ইয়াতে সবে ফ্ৰেণ্ডলি সবে মানে ইকুৱেলি মানে বহুত থেংক ইউ সায়ন তুমি ইমানখিনি টাইম আমাৰ লগত দিয়াৰ কাৰণে আৰু আশা কৰিছো আমি ভৱিষ্যতেও যাতে এনে ধৰণৰ ৰিজাল্টছ আমাৰ ষ্টুডেণ্টছখিনিৰ পৰা যাতে আমি লাভ কৰিব পাৰোঁ তো তোমালোকে যদি আজি ভিডিঅ'টো চাই আছা তোমালোকো হয়তো এই সায়নৰ নিচিনাকৈ বা সুশান্তৰ নিচিনাকৈ এই টপাৰ স্পিক অনুষ্ঠানলৈ আহিব পাৰিবা তো তোমালোকে সেইকাৰণে আমি আশা কৰিছো তোমালোকেও যাতে তোমালোকৰ ফালৰ পৰা বেষ্ট তোমালোকে দিব পাৰা আৰু ইয়াকে কৈ পেলাই আমি আজি এই অনুষ্ঠানৰ পৰা বিদায় মাগিছো ধন্যবাদ